নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ কম্পিটিটিভ ষ্টাডিজ ইউটিউব চেনেলটিলৈ আজি মই আসাম জিকেৰ আন এটা পাৰ্ট লৈ আহিছো যাতে মই বহুত কেইটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনাৰ লগত ডিসকাস কৰিম যিবিলাক কোৱেশ্চন স্পেশালি আসাম কালচাৰৰ পৰা হ'ব আৰু এইবিলাক কোৱেশ্চন মোস্ট এক্সপেক্টেড হয় আপোনাৰ অহা এডিআৰই এক্সামৰ কাৰণে সো কোৱেশ্চন বিলাক চাই থাকক আৰু ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰক সো আৰম্ভ কৰা যি ভিডিওটো ইয়াতে যদি মই ফাৰ্স্ট কোৱেশ্চনটো চাও তেতিয়ালে ফাৰ্স্ট কোৱেশ্চনটো আছে শিৱদৌল was constructed by which queen মানে শিৱদৌল কোন ৰাণীয়ে নিৰ্মাণ কৰিছিল অপচন কেইটা যদি মই চাও তেতিয়ালে অপচন এ আছে অপচন 1 আছে ফুলেশ্বৰী দেৱী অপচন 2 আছে মুলা গাবৰু অপচন 3 আছে কুৰংগনাৰানী আৰু অপচন ডি আছে none of the above সো কাৰেক্ট আনসাৰটো হৈ যাব ফুলেশ্বৰী দেৱী মানে অপচন 1 টো হৈ যাব মোৰ কাৰেক্ট আনসাৰ Next question to Silo. What is the main festival of Karbi people? মানে কাৰ্বি জনজাতিৰ প্ৰধান উৎসৱটো কোনটো? Option 1 আছে কাৰ্বি ডান্স ফেষ্টিভেল, Option 2 আছে কাৰ্বি উৎসৱ, Option 3 আছে কাৰ্বি ইউথ ফেষ্টিভেল আৰু Option 4 আছে none of the above. So ইয়াৰ correct answer to is Option 3 কাৰ্বি ইউথ ফেষ্টিভেল. What is the traditional game of Karbi tribe in Assam? মানে অসমত কাৰ্বি জনজাতিৰ পৰম্পৰাগত খেল কোনটো অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হ'ব হাম্বি মানে অপচন 3 টো হৈ যাব মোৰ কাৰেক্ট আনসাৰ What is the famous festival of Assam অসমৰ বিখ্যাত উৎসৱটো কোনটো অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব বিহু How many satras are there in Majuli মানে মাজুলীত কিমানখিনি সত্ৰ আছে অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব 22 satras ৰংঘৰ was constructed during the reign of which Ahom king মানে ৰংঘৰটো কোন আহোম ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল অপচন কেইটা যদি মই চাও তেতিয়ালে অপচন 1 আছে কমলেশ্বৰ সিংহ অপচন 2 আছে প্ৰমত্ত সিংহ অপচন 3 আছে Ramdhoj Singh আৰু option 4 আছে none of the above. So correct answer to is option 2 Pramotto Singh. Which Ahom king built the temple of Umananda? মানে কোন আহোম ৰজাই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিল? Option A আছে বা option 1 আছে গৌৰীনাথ সিংহ, option 2 আছে গদাধৰ সিংহ, option 3 আছে জয়াদিত্য সিংহ আৰু option 4 আছে none of the above. Correct answer to is Godadhar Singh. The Joysagar tank was excavated under the reign of which of the following kings? মানে তোলৰ কুঞ্জন ৰজাৰ ৰাজত্ব কালত জয়সাগৰ ট্যাঙ্কটো খনন কৰা হৈছিল Correct answer to is Rudra Singh. Kamakhya temple was built by which one of the following Koch king? মানে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল তোলৰ কুঞ্জন কোচ ৰজাই Option কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব নৰনাৰায়ণ Of the total production of muga the golden silk in the world Assam produces how much percent মানে বিশ্বৰ মুঠ মুগা সোণালী ৰেচমৰ উৎপাদনৰ ভিতৰত অসমে উৎপাদন কৰে কিমান শতাংশ অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব 99% Ali Ai Ligang is an agri-based festival celebrated by which tribe? মানে Ali Ai Ligang কোন জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক এটা উৎসৱ অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব মিচিং ট্ৰাইব What was the usual shape of the Koch coins? মানে কোচৰ মুদ্ৰাসকলৰ সাধাৰণত আকৃতিবোৰ কেনেকুৱা আছিল Option 1 আছে triangle, option 2 আছে round, option 3 আছে octagonal, আৰু option 4 আছে none of the above. Correct answer to is round. Midam Mefi festival is celebrated annually on. মানে Midam Mefi উৎসৱটো কোনটো দিনত পালন কৰা হয়? Option কেইটা যদি মই চাও তেতিয়ালে correct answer to is 31st January. Who is also known as the king of Bihu? মানে বিহুৰ ৰজা বুলি কাক জনা যায়? Correct answer to হ'ব খগেন মহন্ত.
The Madam May Fee Festival is celebrated by মানে Madam May Fee Festival to উৎসৱটো কোনে পালন কৰে Correct answer to is the Ahoms. In which of the districts the Junbil Mela held every year? মানে কোনখন জিলাত প্ৰতি বছৰে জুনবিল মেলা অনুষ্ঠিত হয় Option 1 হল গোলাঘাট Option 2 হল নগাঁও Option 3 হল মৰিগাঁও আৰু Option 4 হল none of the above. Correct answer to is Option 3 মৰিগাঁও. In which month Ambubachi Mela is celebrated in Kamakhya Temple? মানে কোন মাহত কামাখ্যা মন্দিৰত Ambubachi Mela পালন কৰা হয় Correct answer to is Ahar month. মানে Option 2 হৈ যাব মোৰ correct answer. During which dynasty the Madan Kamdev temples in Kamrup was built? মানে কোন বংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰৰ নিৰ্মাণ হৈছিল Correct answer to হৈ যাব Pal dynasty. মানে Option 2 হৈ যাব মোৰ correct answer. Under whose guidance the Vrindavani Vastra was woven by Assamese weavers? মানে কাৰ নিৰ্দেশনাত বৃন্দাবনী বস্ত্ৰ অসমীয়া শিল্পীবোৰৰ দ্বাৰা বনোৱা হৈছিল Correct answer to হৈ যাব Shankardev. মানে Option 3 হৈ যাব মোৰ correct answer. Which is the popular seasonal festival of the Boros? মানে বড়োসকলৰ জনপ্ৰিয় ঋতুভিত্তিক উৎসৱ কোনটো Correct answer to হৈ যাব বৈশাগু. Ronghor was constructed during the reign of মানে Ronghor কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল Correct answer to হ'ব প্ৰমত্ত সিংহ. Which city is known as the cultural capital of Assam? মানে কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় Option 1 হল ডিব্ৰুগড় Option 2 হল যোৰহাট Option 3 হল দৰং আৰু Option 4 হল none of the above. Correct answer to হৈ যাব যোৰহাট. What was the Swargadev's coronation called? মানে স্বৰ্গদেৱৰ ৰাজ অভিষেকৰ নাম কি আছিল ইটো মই সকলোৱে জানো Answer to হৈ যাব সিঙিৰি গড় উঠা. Rani Gaidula, a famous character of Indian movement, belonged to which tribe? মানে Rani Gaidula ভাৰতীয় আন্দোলনৰ এটা বিখ্যাত চৰিত্ৰ কোন জনগোষ্ঠীৰ অন্তৰ্গত আছিল Option A আছে Naga tribe Option 2 আছে Khasi tribe Option 3 আছে Mizo tribe আৰু Option 4 হল none of the above. Correct answer to হৈ যাব Naga tribe. Ahom marriage is known as মানে Ahom বিবাহক কি বুলি জনা যায় Correct answer to হৈ যাব Soklong. In which year King Naranarayan was died? মানে কোন চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল Correct answer to হৈ যাব 1587. The oldest canon inscription discovered in Assam belong to which dynasty? মানে অসমত আবিষ্কাৰ হোৱা আটাইতকৈ পুৰণি কামানৰ শিলালিপি কোন বংশৰ অন্তৰ্গত Correct answer to হৈ যাব Koch dynasty. কোচ বংশৰ অন্তৰ্গত. Who was the leader of Dundia rebellion? মানে দুন্দিয়া দ্ৰোহৰ নেতা কোন আছিল Correct answer to হৈ যাব হৰদত্ত বজ্ৰবৰুৱা. The Koch coins were known as মানে কোচ মুদ্ৰাবোৰক কি বুলি জনা গৈছিল Option 2 নাৰায়ণী মুদ্ৰা বা নাৰায়ণী মোহৰ. Haidang are the traditional folk dance of which tribe? মানে হাইডাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত Correct answer to হৈ যাব Sonwal Kachari. The traditional dance of Boro is মানে বড়োসকলৰ পৰম্পৰাগত নৃত্য কোনটো Correct answer to হৈ যাব Paguramba. Boro people use a long bamboo flute with only 5 holes rather than 6 is named. মানে বড়ো মানুহে 6 ফুটাতকৈ মাত্ৰ 5টা ফুটা থকা দীঘল বাঁহৰ বাঁহী ব্যৱহাৰ কৰে ইটোৰ নাম কি Correct answer to হৈ যাব Sipung. Kham, a long drum made of wood and skin of goat, is from which tribe of Assam? মানে Kham
কাঠ আৰু ছাগলীৰ ছালৰ পৰা তৈয়াৰী দীঘল ঢোল অসমৰ কোনটো জনগোষ্ঠীৰ কাৰেক্ট আনসাৰটো হৈ যাব বড়ো পিপল মানে বড়ো জনগোষ্ঠীৰ হয় এই খামটো The traditional dress of the Boro women is known as বড়ো মহিলাসকলৰ পৰম্পৰাগত সাজ পোছাক কি নামেৰে জনাজাত কাৰেক্ট আনসাৰটো হৈ যাব দখনা The Boro women use what to cover the upper portion of the body মানে বড়ো মহিলাসকলে শৰীৰৰ ওপৰৰ অংশ ঢাকিবলৈ কি ব্যৱহাৰ কৰে কাৰেক্ট আনসাৰটো হৈ যাব জামগ্ৰা মানে অপচন 3 টো হৈ যাব মোৰ কাৰেক্ট আনসাৰ The Boro male traditional attire is মানে বড়ো পুৰুষৰ পৰম্পৰাগত সাজ পোছাক কি অপচন 1 হল গামছা অপচন 2 হল জামগ্ৰা অপচন 3 হল দখনা আৰু অপচন 4 হল none of the above কারেক্ট আনসারটো হৈ যাব গামছা The Sonwal Kacharis are of which origin মানে Sonwal কাছাৰীবোৰ কোনটো বংশৰ পৰা উৎপত্তি অপচন 1 হল চাইনিজ অপচন 2 হল টিবেটো বাৰ্মান অপচন 3 হল ইণ্ডো বাৰ্মান আৰু অপচন 4 হল none of the above কারেক্ট আনসারটো হৈ যাব টিবেটো বাৰ্মান The traditional occupation of the Sonwal Kacharis was মানে Sonwal কাছাৰীসকলৰ পৰম্পৰাগত বৃত্তি কি আছিল কারেক্ট আনসারটো হৈ যাব গোল্ড পেনিং আৰু গোল্ড পেনিং মানে হল এক্সট্ৰাকশন অফ গোল্ড ফ্ৰম দি ৰিভাৰ বেডস মানে নদীৰ পৰা সোণৰ এক্সট্ৰাকশন কৰাহে আছিল তেওঁলোকৰ বৃত্তি The headquarter of the Sonwal Kachari Autonomous Council is at মানে Sonwal Kachari স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে অপচন 1 হল যোৰহাট অপচন 2 হল ডিব্ৰুগড় অপচন 3 হল তিনচুকীয়া আৰু অপচন 4 হল none of the above কারেক্ট আনসারটো হৈ যাব অপচন 2 ডিব্ৰুগড় The Sonwal Kacharis are predominantly inhabitants of which of the following districts of Assam মানে Sonwal কাছাৰীসকল প্ৰধানকৈ অসমৰ তলৰ কোনটো জিলাৰ বাহিন্দা অপচন 1 হল ধেমাজি অপচন 2 হল নৰ্থ লখিমপুৰ অপচন 3 হল তিনচুকীয়া এণ্ড ডিব্ৰুগড় আৰু অপচন 4 হল অল অফ দি এবভ কারেক্ট আনসারটো হৈ যাব ধেমাজি নৰ্থ লখিমপুৰ তিনচুকীয়া এণ্ড ডিব্ৰুগড় মানে অল অফ দি এবভ টো হৈ যাব মোৰ কারেক্ট আনসার সো ফ্ৰেন্ডস এইবোৰ আছিল কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন আসাম জিকেৰ পৰা স্পেশালি আসাম কালচাৰৰ পৰা যিবিলাক আপোনাৰ অহা এডিআৰই এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব সো আশা কৰিছো ভিডিওটো আপোনাৰ ভাল লাগিছে আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো আপোনাৰ ফ্ৰেন্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰক